সমগ্ৰ অসমবাসীৰ বাবে এটা খুব দুৰ্ভাগ্যজনক কথা। ডাইনেমিক মুখ্যমন্ত্ৰী বুলি ভাবি থকা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চূড়ান্ত হতাশ হৈছে আৰু হতাগ্ৰস্ততাৰ প্ৰতিফলন আজি দুদিনমানৰ পৰা তেখেতৰ মুখত স্পষ্ট হৈছে। তেখেতে কালি কৈছিল যে অসমৰ অৱস্থা ভাল নহয়, সকলোবোৰ মানুহ ওলাই আহক। আজি কৈছে অসমীয়াৰ হাতৰ পৰা শিক্ষা ব্যৱসায় সকলোবোৰ ওলাই গ'ল আৰু এই অসহায়তা তেওঁ যে প্ৰকাশ কৰিছে তাৰ পৰা কিন্তু তেখেত হাৰি যাব নোৱাৰে। এইকাৰণে কৈছোঁ 25 বছৰ কোন আছিল? তেখেতেই আছিল, মুখ্যমন্ত্ৰী হ'ল। আৰু ইয়াৰ পূৰ্বে সোণোৱালৰ দিনতে কওক বা তৰুণ গগৈৰ দিনতে কওক, আটাইতকৈ শক্তিশালী বিভাগৰ দায়িত্বত আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। 25 বছৰে অসমখনক সুৰক্ষিত কৰাৰ কথা নভবাৰ বাবে তেখেত দোষী। আজি 25 বছৰ পিছত এই কথাবোৰ হঠাৎ মনলৈ কিয় আহিল? কিয় তৰুণ গগৈ ডাঙৰীয়াৰ দিনত তেখেতে যেতিয়া মুখ্য দায়িত্বত আছিল এই কথাবোৰ মনলৈ অহা নাছিল? কিয় সৰ্বানন্দ সোণোৱালৰ দিনত এই কথাবোৰ তেওঁৰ মনলৈ অহা নাছিল? আৰু তেতিয়াই যদি এই গোটেই কথাবোৰ মনলৈ আহিলেহেঁতেন, পৰিকল্পনা প্ৰস্তুত কৰি কিছুমান মাষ্টাৰ প্লেন প্ৰস্তুত কৰি অসমীয়া জাতিটোক নেতৃত্ব দিব পাৰিব লাগিছিল। কিন্তু এতিয়া হতাগ্ৰস্ত হৈ এইবোৰ কথা কৈ অসমীয়া জাতিটোক পিছুৱাই নিলেতো নহ'ব, আৰু ইয়াৰ বাবে দায়িত্ব আপোনালোক নিজেই। গতিকে আমাৰ ডিকেবি ব্যক্তৰ স্পষ্ট কথা, মুখ্যমন্ত্ৰী ডাঙৰীয়া এগৰাকীৰ পৰা এনেকুৱা হতাশজনক বাক্য, হতাশজনক মন্তব্য আমি আশা নকৰোঁ। আপোনাৰ মুখলৈ আমি চাই আছোঁ, আপুনি অসমক কেনেকৈ নেতৃত্ব দি দেশৰ শীৰ্ষ 5খন ৰাজ্যৰ এখনত প্ৰতিষ্ঠা কৰিব পাৰে তালৈ বাট চাই আছোঁ। আপুনি কেনেকৈ অসমক মৰ্যাদাপূৰ্ণভাৱে বিশ্ববাসীৰ সন্মুখত তুলি ধৰে তালৈ বাট চাই আছোঁ। আপুনি কেনেকৈ অসমৰ খিলঞ্জীয়াক অনাগত 100 বছৰলৈ সুৰক্ষিত কৰিব পাৰে তাৰে বাট চাই আছোঁ। ধন্যবাদ।